নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। নাৰ্চাৰী কৃষকৰ মাজত পুনৰ উদ্বেগ সৃষ্টি কৰিছে এক ভয়ংকৰ উদ্ভিদ ৰোগে। সেয়া হৈছে বেচেল উইল্ট অৰ্থাৎ গছৰ গুৰি শুকাই যোৱা ৰোগ। এই ৰোগে বিশেষকৈ আৰ্দ্ৰ আৰু উষ্ণ সময়ত গছৰ কলম নষ্ট কৰি কৃষকৰ যথেষ্ট ক্ষতি সাধন কৰে। বিশেষজ্ঞৰ মতে এই ৰোগৰ মূল কাৰণ হৈছে ভেঁকুৰ, যি মাটি আৰু সংক্ৰমিত উদ্ভিদৰ অংশৰ জৰিয়তে দ্ৰুত গতিত বিস্তাৰিত হয়। এই ৰোগৰ বিস্তাৰ সাধাৰণতে অপৰিষ্কাৰ নাৰ্চাৰী পৰিৱেশ, অধিক আৰ্দ্ৰতা আৰু সংক্ৰমিত কলম বা পাতৰ জৰিয়তে হয়। সেয়েহে নাৰ্চাৰী ব্যৱস্থাপনাত পৰিষ্কাৰ পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ। কিদৰে চিনাক্ত কৰিব এই ৰোগে দেখা দিলে? নাৰ্চাৰীত এই ৰোগ আৰম্ভ হলে দেখা পোৱা যায় যে কাণ্ড আৰু পাতত মটীয়া ৰঙৰ পানী তিতাৰ দৰে দাগ। সংক্ৰমিত অংশত চেত, কপাহী, মাইচেলিয়া লাহে লাহে সূতা সদৃশ ফাংগাছ কাণ্ডত বিয়পি গছ শুকাই যায়। শেষ পৰ্যায়ত সৰু চেটৰ পৰা ক্ৰীম ৰঙৰ স্কেলচিয়াৰ বীজ দেখিবলৈ পোৱা যায়। কেনেকৈ বিয়পি পৰে এই ৰোগ? সংক্ৰমিত কলম আৰু গছৰ অৱশিষ্ট, ভিজা আৰু অপৰিষ্কাৰ নাৰ্চাৰী, মাটি, অনিয়মিত পৰিচ্ছন্নতা ব্যৱস্থাই এই ৰোগৰ প্ৰধান কাৰণ। নিয়ন্ত্ৰণৰ উপায়: কৃষি বিশেষজ্ঞসকলে জনোৱা অনুসৰি সময়মতে ব্যৱস্থা ললে এই ৰোগ নিয়ন্ত্ৰণ সম্ভৱ। নাৰ্চাৰী সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগিব। সংক্ৰমিত কলম আৰু শুকাই পৰা পাত তৎক্ষণাত আঁতৰাই ধ্বংস কৰিব লাগে। মাটিৰ অতিৰিক্ত আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰিব লাগে। প্ৰাথমিক অৱস্থাতে ঔষধ প্ৰয়োগ: 0.2% কাৰ্বেণ্ডাজিম বা 1% বৰডু মিশ্ৰণ প্ৰাথমিক অৱস্থাতে চিনাক্ত কৰি ব্যৱস্থা নললে এই ৰোগে সম্পূৰ্ণ নাৰ্চাৰী ধ্বংস কৰাৰ সম্ভাৱনা থাকে।